গুড মর্নিং বন্ধুরা, কেমন আছো তোমরা? আশা করছি তোমরা সকলে ভালো আছো, আমিও ভালো আছি। ভিডিওটি সাপোর্ট করবেন। হ্যাঁ বন্ধুরা, ভালো ছেলে এই ইউটিউবে একদম সাকসেসফুল হয়ে যাবে, বহুত সাপোর্ট করবেন। এক জায়গা যাচ্ছি যেখানে আসামের মুখ্যমন্ত্রী শ্রী হিমন্ত বিশ্ব শর্মা আসতে আসে। তো আমরা সবাই ওনাকে আমরা মামা বলে ডাকি, আমিও মামা বলে ডাকি। তো চলো তোমাদেরকে ওখানে দেখাবো মামাকে, আর আমিও যাচ্ছি। এখন আমরা যাচ্ছি সবাই একসাথে। দেখো এই যে পিছনে লোক আছে, চলো ওখানে দেখা হবে তোমাদের সঙ্গে। এখন এখানে চলে আসলাম, এখানে অলরেডি মামা চলে আসলো। দেখো শুনতে পারতো তো, মামা এখন ভাষণ দিচ্ছে। চলো এখন প্রচুর গাড়ি, দেখো আমরা এখন হেঁটে হেঁটে যাচ্ছি। আমার সঙ্গে আরো লোক আছে, হেলিকপ্টারের ভিডিও লই। দেখো বন্ধুরা, মামা চলে আসলো। দেখো প্রচুর লোক বন্ধুরা, প্রচুর লোক, প্রচুর লোক। দেখো আমরা অনেক অনেক হেঁটে হেঁটে যাচ্ছি। তোমাদেরকে সব দেখাবো, ঠিক আছে? মামা এখন অলরেডি পুরো ভাষণ দিতে আছে। দেখো লোকে কোথায় 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 বসে বসে দেখো মামাকে দেখছে। প্রচুর লোক বন্ধুরা, প্রচুর লোক, প্রচুর। এখন আমরা ভিতরে যাব, এই যে গেটে যাচ্ছি বন্ধুরা, দেখতে পাচ্ছ। আমরা এখন গেটে যাব, ঠিক আছে? গেট দিয়ে ভিতরে ঢুকলাম, এই যে ঢুকে পড়লাম। বন্ধুরা একবার দেখো তোমরা, মামা যে প্লেনটাতে আসছে ওই প্লেনটা তোমাদের আমি এই যে দেখো না, মামা যে প্লেনটাতে আসছে প্লেনটা, এই যে প্লেনটা দেখো মামা। আৰু খুদিলে দিনতচোন আৰু কি কি আছিলে বোলে দাদা, আমাৰ দিনত ঘৰবিলাকক ঘৰৰ জিঅ' টেগিং কৰোঁতে আমি 10,000 15,000 টকা ঘোষ দিব লাগে। সকলোকে ঘৰ লাগে, কিন্তু ঘৰ পোৱা নাই। বোলে কিয় পোৱা নাই? বোলে মই টকা দিব নোৱাৰিলোঁ, জিঅ' টেগিং কৰিব পৰা নাই। এইবাৰ আমি কি কৰিলোঁ যে জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰবিলাকৰ জিঅ' টেগিং কৰি দিলে। এইবাৰ টকা লৈছে নেকি? এইবাৰ লৈছে নেকি? পিছফালৰ পৰা টকা লৈছে নেকি? তাৰ ওপৰতো যদি কোনোবা মানুহ মিছ হৈ গ'ল, জিঅ' টেগিং কৰিব নোৱাৰিলে, 10 মে'ৰ পৰা আমি 20 দিন সময় আপোনালোকক দিম। নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব, কোনেও জিঅ' টেগিং কৰি দিব নালাগে। নিজৰ জিঅ' টেগিং আমি নিজে কৰিব পাৰিম। বেয়া হ'বনে ভাল হ'ব? নিজৰ পইচা নিজে ল'ব নেকি কোনোবাই? নিজৰ পইচাটো নিজে নলয়। গতিকে নিজৰ জিঅ' টেগিং নিজে কৰক, আৰু সকলোৱে আমি সুন্দৰ কৰি ইলেকশ্যনৰ পিছতেই আমি 10,000 টকাটো দি শেষ কৰিম। কিন্তু 10,000 টকাটো নহয়, মোৰ উদ্দেশ্যটো 10ৰ পিছত আমি 25 পাব লাগিব, 25ৰ পিছত আমি 50 পাব লাগিব। যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰে, মানে স্বামীয়ে ব্যৱসায় কৰে, স্বামীৰ ব্যৱসায়ত 10,000টো দি দিয়ক। নিজে গৰু ছাগলী মুৰ্গী হাঁহ তাঁতশাল এইবিলাক কামত 10,000টো খৰচ কৰক। আমি আপোনালোকক ইনকুৱাৰী কৰিম। যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰিব, অহাবাৰ মই তেওঁলোকক 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু তাতো এটা কথা আছে,
যিবিলাকে 3টা বাচ্চা থকাৰ কাৰণে এবাৰ 10টো পালে অহাবাৰ যদি 4টা বাচ্চা কৰি দিয়ে তেতিয়া কিন্তু 25টো নাপাব ঠিক কৈছো না নাই সেইকাৰণে এইটো কথা মনত ৰাখিব বোলে 10,000 পালো ঘৰত আৰু এটা বাচ্চা জন্ম হৈ গ'ল বাচ্চাত 4টা হৈ গ'ল 25টো নহ'ব 50টো নহ'ব সেইকাৰণে হাজবেণ্ড বিলাকে ভাল কৰি মনত ৰাখিব যাতে বাচ্চা 3তকৈ ওপৰত নাযায় ঠিক কৈছো না নাই মই আমাৰ মা সকলে 3টাতকৈ নিবিচাৰে কিন্তু আমাৰ দেউতাসকলে কেতিয়াবা 4টা 5টা 6টা 8টা 9টা বিচাৰি দিয়ে গতিকে কি লাগিব মামা আমাৰ 1,000 ল'ৰা ছোৱালীক 2 লাখ টকা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে চিন্তা কৰক ল'ৰা ছোৱালীক পঢ়ুৱাৰ পৰা চিকিৎসাৰ পৰা চাউলৰ পৰা দালিৰ পৰা গেছলৈকে আমি এটা কথাও এৰি দিয়া নাই আমি ৰাইজৰ লগত থিয় হৈ আছো আৰু সমাজখনক আগুৱাই লৈ যাবৰ বাবে আমি চেষ্টা কৰিছো এতিয়া আপোনালোকে নিজে সিদ্ধান্ত লওক যে আমি কংগ্ৰেছক ভোট দিম নে এজিপি বিজেপিক ভোট দিম কাক ভোট দিম কাক ভোট দিম শ্ৰদ্ধাৰ ৰাইজ আমি সকলোৱে চিন্তা কৰিব লাগিব যাতে লুঙি ধুতিৰ দিনলৈকে আমি ঘূৰি যাব নালাগে আমি যাতে অসমখনক আকৌ অশান্তিকৰ পৰিৱেশলৈ লৈ যাব নালাগে আৰু আমাৰ ৰাজ্যখনক আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ শ্ৰদ্ধাৰ ৰাইজ এতিয়া মই এটা বেলেগ কথা ক'ম যোৱা কেইদিনমানৰ পৰা আমাৰ সকলোৰে মন বহু কাৰণত বেয়া হৈ আছে পেহেলগামত পাকিস্তানী লোকসকলে আহি আমাৰ ভাৰতৰ বহু কেইজন লোকক গুলিয়াই হত্যা কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে যে এই সন্ত্ৰাসবাদীবিলাক পৃথিৱীৰ য'তে লুকাই নাথাকক কিয় ভাৰতে বিচাৰি উলিয়াব আৰু ভাৰতে এই সন্ত্ৰাসবাদীসকলক চৰম শাস্তি প্ৰদান কৰিব শ্ৰদ্ধাৰ ৰাইজ আমি আশা কৰিছো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিব ভাৰতৰ সেনাবাহিনীৰ জোৱানসকলক ভগৱানে শক্তি দিব যাতে আমি এই সন্ত্ৰাসবাদীসকলক নিপাত কৰিব পাৰোঁ যি ধৰণে ইলেকশ্যন চিটবিলাক যেনেকৈ নতুনকৈ নিৰ্ধাৰণ এইটো ফালে কি হৈ আছে আমি চিন্তা হেলিকপ্টার উঠছে মামা চলে যাচ্ছে দেখো 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 আমি টাটা দিচ্ছি এত হাওয়া বাতাস কি বলবো বন্ধুরা বাবা চলে যাচ্ছে আমাদেরকে ছেড়ে বন্ধুরা আর ভিডিও বানাই নাই প্রচুর রোদ্র প্রচুর গরম তো আমি এখন বাড়ি চলে আসলাম বন্ধুরা যদি আমার ভিডিওটা যদি ভালো লাগে তোমাদের তো অবশ্যই লাইক কমেন্ট অ্যান্ড সাবস্ক্রাইব করে দিও আর তোমরা যদি আমাকে সাপোর্ট করো আমি নিশ্চয়ই তোমাদেরকে ভালো ভালো ভিডিও দেওয়ার চেষ্টা করব আর আমাকে একটু সাপোর্ট করো বন্ধুরা তো তোমরা সকলে ভালো থাকো এখন রাখছি বাই